আজি আমি কেইখনমান পুৰণি গ্ৰন্থৰ সন্ধান দিবলৈ ওলাইছোঁ। প্ৰথমতে দেখুৱাওঁ আমি তাহানিতে 60ৰ দশকৰ মাজমানত আমি খ শ্ৰেণীত পঢ়িছিলোঁ। এইখন কিতাপ সংগ্ৰহ কৰি ৰাখিছোঁ। আৰ্হি পাঠ নকুল চন্দ্ৰ সভাপণ্ডিতে লিখা। এইখন আমি খ শ্ৰেণীত থাকোঁতে পঢ়িছিলোঁ। কিতাপখন দেখুৱাইছোঁ। এয়া এখন কিতাপ। অসমৰ ডিৰেক্টৰ বাহাদুৰ দ্বাৰা সকলো প্ৰাইমেৰী স্কুলৰ খ শ্ৰেণী আৰ্হি পাঠ নকুল চন্দ্ৰ সভাপণ্ডিতে লিখিছিলে। আমি পঢ়িছিলোঁ। এই কিতাপখন মই সংৰক্ষণ কৰি ৰাখিছোঁ। প্ৰথম পাঠত আছিলে যুক্তাক্ষৰৰ ওপৰত। ইয়াৰ আগৰ খণ্ডত আমি অ আ ক খ শিকিছিলোঁ। সেই কিতাপখন হেৰাই থাকিলে, মই নাপালোঁ, ৰাখিছিলোঁ। এয়া তাহানিৰ কিতাপ। এখন আৰ্হি পাঠ। ইয়াৰ পাছতে আমি দেখুৱাবলৈ যাম। এইখন কিতাপখন দেখুৱালোঁ। ইয়াৰ পাছতে এখন দেখুৱাবলৈ যাম। সেয়া হৈছে মোৰ প্ৰয়াত পিতৃ পঢ়া কিতাপ, প্ৰিন্সিপল অফ পাব্লিক ফাইনেন্স। তেওঁ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত যেতিয়া পঢ়িছিলে, এইখন দেউতা হেম শইকীয়া থাৰ্ড ইয়েৰ BA JB কলেজত পঢ়োঁতে কৰিছিলে। এখন পাব্লিক ফাইনেন্সৰ ওপৰত এখন কিতাপ। ইয়াৰ পিছত আৰু এখন কিতাপ দেখুৱাম। আমি 4ৰ্থ শ্ৰেণীত পঢ়িছিলোঁ আমাৰ দেশ নামৰ অতুল চন্দ্ৰ হাজৰিকাৰ এখন বুৰঞ্জীমূলক, অসমৰ বুৰঞ্জীমূলক গ্ৰন্থ। এখন কিতাপ আমাৰ দেশ। এই কিতাপখন আমি পঢ়িছিলোঁ যেতিয়া আমি 4ৰ্থ শ্ৰেণীত আছিলোঁ। এই কিতাপখন আমি পঢ়িছিলোঁ। এইখন দেখুৱাইছোঁ। ইয়াৰ পিছত আমি এখন দেখুৱাম কিতাপ। এইখন হৈছে বহুত পুৰণা কিতাপ। আমাৰ গৃহত ককাই সংৰক্ষণ কৰিছিলে। আছামিজ লিটাৰেচাৰ। এয়া হৈছে দি পেইন বুকছ অফ দি ইণ্ডিয়ান লিটাৰেচাৰ। আছামিজ লিটাৰেচাৰ ইয়াৰ এটা প্ৰথম খণ্ড। এইখন কিতাপৰ প্ৰথম পাঠ। বিৰিঞ্চি কুমাৰ বৰুৱাই প্ৰণয়ন কৰা আছামিজ লিটাৰেচাৰ। এই কিতাপখন এতিয়াও আমি সংৰক্ষণ কৰি ৰাখিছোঁ। বহুত পুৰণা কিতাপ। ইয়াৰ পিছত এখন কিতাপ দেখুৱাম। এইখন সৰ্বজন। কিতাপখনৰ বিভিন্ন জ্যোতিষশাস্ত্ৰ, সাংখ্য গণনা অসমীয়াৰ ওপৰত আছিলে। কিতাপখনৰ লিখক বা কোনেও আমি সংগ্ৰহ কৰিব নোৱাৰিলোঁ। কিন্তু যি নহওক, কিতাপখন ৰাখিছোঁ। সৰ্বজন বুলি এখন কিতাপ। এই কিতাপখনে বিভিন্ন ধৰণৰ বস্তুৰ পৰীক্ষা, তাৰপিছত তিথিৰ পৰীক্ষা, এনেকুৱা বিভিন্ন ধৰণৰ জ্যোতিষশাস্ত্ৰৰ লগত জড়িত কিতাপ এখন প্ৰণয়ন কৰিছিলে। কোনে প্ৰণয়ন কৰিছিলে নাপালোঁ। কোনোবাই পালে আমাক জনালে সুখী হ'ম। ইয়াৰ পাছতে এখন কিতাপ ওলাইছিলে। সেইখন হৈছে অসম চৰকাৰৰ তেতিয়াৰ সামাজিক শিক্ষা বিভাগে লৈছিলে শ্ৰীকৃষ্ণ। অতি পুৰণা কিতাপ এইখন। এই কিতাপখন কেতিয়া প্ৰকাশ হৈছিলে চাওঁ বাৰু। 1951 চনত। 1951 চনত প্ৰকাশ কৰিছিলে। যিসকল লোকে নতুনকৈ আখৰ শিকিছিলে তেওঁলোকক ভগৱন্তৰ জ্ঞান দিবৰ কাৰণে কিতাপখন পঢ়া হৈছিল, লিখা হৈছিলে। এনেকৈ ধৰণৰ অলেখ কিতাপ আমাৰ মাজত সঞ্চিত হৈ আছে। এখন দেখুৱাওঁ ঘোষাৰত্ন। এইখন শুৱালকুছিৰ পৰা ওলাইছিলে ঘোষাৰত্ন। গোপাল মিশ্ৰ কবিৰত্নৰ বিৰচিত ঘোষাৰত্ন। কিতাপখন যথেষ্ট পুৰণা। 1859 শকৰে কিতাপ। এই কিতাপবিলাক আজিকালি নাইকিয়া হৈ গ'ল। অসমীয়া ধৰ্মীয় সাহিত্যৰ কিতাপ। গতিকে এইবিলাক কিতাপ আমি সংৰক্ষণ কৰি ৰাখিছোঁ। আৰু কিতাপ আছে। কেতিয়াবা সময় পালে পুনৰ উলিয়াই এটা ভিডিঅ' প্ৰস্তুত কৰি দিম। এখন কিতাপ থাকি গৈছিলে। এখন নৰকাসুৰ। অতুল হাজৰিকাই লিখা নৰকাসুৰ, যিখন নাটক। এই কিতাপখন মই দেখুৱাম এবাৰ। এই কিতাপখন অতুল হাজৰিকাই যেতিয়া কটন কলেজৰ অধ্যাপনা কৰিছিল তেতিয়া ৰচনা কৰা। আৰু লিখা আছে তেজপুৰৰ বাণ মঞ্চত প্ৰথম অভিনীত কৰিছিলে 10-12-29 পৌৰাণিক 4 অংকীয়া নাটক। কিতাপখন প্ৰথম প্ৰকাশ হৈছিলে 1930 চনত আৰু শেষত 1948 চনত দ্বিতীয়বাৰ প্ৰকাশ হৈছিলে। এই কিতাপখন আমি সংৰক্ষণ কৰি ৰাখিছোঁ। কি সুন্দৰ কিতাপ। এনেকুৱা ধৰণৰ অনেক কিতাপ আমি সময়ে সময়ে দেখুৱাই থাকিম।